নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব লৈছোঁ এখন জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ ৰাধা। এয়া ৰাধাৰ ৩৫তম খণ্ড। প্ৰত্যাঘাতৰ মাত্ৰা সদায় আঘাততকৈ দুগুণ বেছি হয়। আঘাত কৰাজনৰ বিপদ সেয়ে বেছি, কাৰণ কেনেবাকৈ যদি সেই আঘাতৰ উত্তৰ আহে, ই সজ্জাতীত হৈ আহে। এতিয়া ৰাতি ২ বাজিছে। সন্ধ্যা হ'বলৈ লৈও চকুত টোপনি অহা নাই। কিহে সলনি কৰে মানুহক? সময়ে, পৰিস্থিতিয়ে, ক্ষমতাই নে আপোন মানুহৰ প্ৰতাৰণাই? ৰাধাখনৰ প্ৰথম খণ্ডতে এই ডামুৰি এটা লখিমীত পৰোঁতেই হাইস্কুলত পঢ়ি থকা ৰাধাই পানীত জঁপিয়াই উদ্ধাৰ কৰিছিল। আৰু সেই একেজনী ৰাধাই সৰুৰে পৰা পোৱা আইতাকক বিষ খুৱাই অত্যাচাৰ কৰি মাৰি পেলালে। সন্ধ্যাই বুজি নাপায় ইয়াত দোষ কাক দিয়া যায়। আইন হাতত তুলি লোৱাৰ বাবে ৰাধাক দোষ দিব পৰা যায়নে? আইনে ৰাধাক ন্যায় দিব পাৰিলে হয় জানো? গৰ্ভত সন্তান লৈও এনে নৃশংস হত্যা কৰিবলৈ কিমান বেছি আঘাত পাব লাগিব মানুহে? নাই। আচলতে এই যে যুক্তিবোৰ, বৌদ্ধিকতাবোৰ, জ্ঞানবোৰ, সেইবোৰ আনৰ লগত হ'লেহে কোৱা যায়। যেতিয়া নিজৰ লগত নিজৰ ঘৰত হয়, তেতিয়া এইবোৰ যুক্তি ধোৱা হৈ উৰি যায়। তেতিয়া এটাই লক্ষ্য আহে, প্ৰতিশোধ। ৰাধাৰ ক্ষেত্ৰতো সেয়াই হৈছিল। ২ ঘণ্টাৰ পাছত অনুৰণ ওলাই যাব। সন্ধ্যা বিচনাত পৰিল। চকু জাপ খালে কি নাখালে, তাই সাৰ পালেই। চকু মেলি দেখে অনুৰণে গা ধুই আহি কাপোৰ পিন্ধিছে। তাই অহা দেখি অনুৰণে ক'লে, তুমি কিয় উঠিলা? মই যাম, আৰু অলপ শুই লোৱা। ৰাতি দেৰিকৈ শুইছা, গম পাইছোঁ। সেই বুলি একো নোখোৱাকৈ যাবা নেকি? কথাটো কৈ সন্ধ্যা উঠি যাবলৈ লওঁতেই অনুৰে তাইক আকৌ শুৱাই দি ক'লে, মেডাম, মই ব্ৰেকফাষ্ট বাহিৰতে কৰিম। অকল ময়েই নহয়, আমাৰ টীমৰ গোটেই কেইজনে একেলগে কৰিম। তুমি এই ৪টা বজাতে গা ধুই পাকঘৰত সোমাব নালাগে। অলপ শুই লোৱা, দেন ক্লাছ যাবা। সন্ধ্যাই বিচনাৰ পৰাই চালে অনুৰণলৈ। এইমাত্ৰ এজন মানুহলৈ চালেই সন্ধ্যাৰ নিজকে পৃথিৱীৰ আটাইতকৈ সৌভাগ্যশালী যেন লাগি যায়। ইমান ভাল পোৱা কেনেকৈ দিব পাৰে কোনোবাই? অনুৰে সন্ধ্যাৰ কপালত চুমা এটা খাই ওলাই গ'ল। সন্ধ্যাৰ পুনৰ চকু লাহে লাহে জাপ খাই আহিল। প্ৰায় ৩ ঘণ্টামানৰ মূৰত সন্ধ্যাই অন্তৰৰ চিঞৰত সাৰ পালে। ৰুঞ্জন বা, চোৱাহি না কোন আহিছে। চকু মোহাৰি সন্ধ্যা উঠি আহিছিল। সন্মুখৰ ৰুমটোত মানুহজনক দেখিয়েই সন্ধ্যাৰ টোপনি কেনিবা দি পলাল। তাই চিঞৰাৰ দৰে ক'লে তাই, দেউতা, আপুনি? খপ কৈ যে? অনুৰণৰ দেউতাকে হাঁহি মাৰি ক'লে, ছাৰপ্ৰাইজ আকৌ। সকলোৰে কথাত অনুৰণৰ মাকেও সাৰ পালে। আহি গিৰিয়েকক দেখি তেওঁ আচৰিত হৈছিল। আপুনি এনেকৈ নোকোৱা নেমেলাকৈ ওলালিহি যে? কোৱা হ'লে তুমি আহিবলৈ দিলাহেঁতেনে। অন্তৰ আৰু সন্ধ্যাই হাঁহি পেলালে। মাকে আকৌ ক'লে, সেইবুলি এনেকৈ খবৰ খাতি নিদিয়াকৈ মানুহ আহে নেকি? মোকতো ক'ব পাৰে। এইবাৰ অনুৰণৰ দেউতাক হঠাৎ গহীন হৈ গ'ল। তেওঁ আগুৱাই আহিল মাকৰ ওচৰলৈ। সন্ধ্যা আৰু অন্তৰাই ইজনীয়ে সিজনীৰ মুখলৈ চালে। দেউতাকে গালি পাৰি নিদিয়েতো? বেছি খং উঠি গ'ল নেকি? এইবোৰ ভাবি থাকোঁতেই দেউতাকে মাকৰ কাষলৈ গৈ গহীন সুৰত ক'লে, মে ঘুমো, ফিৰো, নাচো, গাওঁ, বাহৰ যাওঁ, অকেলে যাওঁ, किसी के साथ जाऊं, जहां जाऊं, सब जाऊं, जैसे भी जाऊं, आपको क्या? লগে লগে সন্ধ্যা, অন্তৰা, আনকি অনুনৰ মাকেও হাঁহিত যেন ফাটি পৰিল। অন্তৰা হাঁহি হাঁহি মজিয়াত বহি গৈছে। মাকে চোফাতে ধমহকৈ বহি পৰিছে। এইফালে সন্ধ্যাৰো অৱস্থা নাই। পাকঘৰত মনুৱেও হাঁহি হাঁহি ৰ'ব নোৱাৰা হৈছে। হিন্দী চিৰিয়েল অনুপমাৰ এই বিখ্যাত ডাইলগটো যেন তেওঁ এনেকৈ মুখস্থ কৰি মাতিব বুলি ভবা নাছিল কোনেও। হাঁহি হাঁহি যেনে তেনে নিজকে ৰখাই সন্ধ্যাই ক'লে, দেউতা, আপুনিও চিৰিয়েল চাই? নাচাই কি কৰিবাহে? এওঁতো অকলে এৰিয়েই গুচি আহিল। এইবাৰ মাকে ক'লে, দেউতাৰ কথা শুনিছা ৰুঞ্জন? মই থাকিলেও তেওঁ চিৰিয়েলতে বিজি। মাজে মাজে মই কওঁ, বোলো মই ৰুঞ্জনহঁতৰ তালৈকে যামগৈ, আপুনি অনুপমাজনীকে আনি লওক। দেউতাকে পুনৰ ক'লে, কি কথা কোৱাহে? এনে বনৰাজ আৰু অনুজক বেচেৰিয়ে চম্ভালিব পৰা নাই, আকৌ মোকো লৈ যাবলৈ কোৱা নাই?
পুনৰ হাঁহিৰ জোৱাৰ। অনন্যাৰ দেউতাক এনেকুৱাই ৰঙিয়াল মানুহ। য'তেই থাকে তাতে অকল হাঁহি বিলাই ফুৰে মানুহজনে। যিমান গহীন হৈ থাকিলেও মানুহজনে পগলাৰ দৰে হহুৱাই দিব পাৰে। অনন্যাৰ মাকে এই বয়সত চুপতি মাৰে, লাজো নাপায় বুলি হাঁহি হাঁহি তেওঁৰ বেগটো লৈ নিজৰ ৰুমলৈ সোমাই গ'ল। সন্ধ্যাই হাঁহিৰ মাজতে শাহুৱেকলৈ চালে। এতিয়াৰ এই মানুহজনীহে তাইৰ আপোনাৰ মানুহ। এই মানুহজনীয়ে তাই চিনাকি। কিন্তু তাৰ মাজতেই যে শহুৰেকে হয়তো তাইৰ মনটো বুজি পাইছিল। তাইৰ ওচৰলৈ আহি ক'লে, মই আহিলোঁ যেতিয়া চব ঠিক কৰি দিম। আপুনি অহাৰ লগে লগেই চব ঠিক হৈছে দেউতা। যাওক, ফ্ৰেছ হৈ লওক, মই চাহ কৰোঁ বুলি কৈ সন্ধ্যা ৰুমলৈ গ'ল। অভিমন্যু এতিয়াও শুই উঠাই নাই। সন্ধ্যাই গা পা ধুই ব্ৰেকফাষ্ট সাজু কৰি তাক জগাই দিলেগৈ। উঠি আহি অনন্যাৰ দেউতাকৰ লগত আড্ডা মাৰিবলৈ লাগি গ'ল। সন্ধ্যাৰ আজি ক্লাছ দেৰিকৈ, যদিও সকলোকে খোৱা বোৱা যত্ন দি তাই সোনকালে ওলাল। উদ্দেশ্য এটাই, ষ্টাফ ৰুমতে শান্ত হৈ তাই ৰাধাখন পঢ়িব। ভয়মতে কলিক কেইজনক মাত লগাই তাই কিতাপখন মেলি ল'লে। মোক অকলে কিয় এৰি গলি ঐ মাই? মই কাৰ লগত থাকিম? মোক মোক কিয় এনেকুৱা কৰিলি অ' তই? উভতি আহ ঐ মা, উভতি আহচোন। বৈকুণ্ঠৰ বুকু ফালি যোৱা আস্ফালনত গোবিন্দপুৰৰ আকাশ যেন খহিহে পৰিব। স্নেহালয়ৰ বহল চোতালখনতো নধৰা হৈছে আজি মানুহ। চোতালৰ তুলসী এজোপাৰ ওচৰতে শুৱাই থৈছে মনোহৰাক। কাষতে বহি বৈকুণ্ঠই পগলাৰ দৰে কান্দিছে। মাজে মাজে নিজেই নিজৰ চুলি আজুৰি ছিঙিব ধৰিছে। মাজে মাজে কাষতে থকা সাদৰীক জোকাৰি দিয়ে। তই থাকোঁতে মাৰ কিয় এনেকুৱা হ'ল? তই কিয় বচাব নোৱাৰিলি? সাদৰীয়ে মানুহখিনিৰ আগত কান্দি কান্দি কৈছিল, মাৰ লগতে মোকো চিতাত তুলি দিয়ক, মোৰ আপত্তি নাই, কিন্তু মই নোৱাৰিলোঁ মাক বচাব। তেজাই সকলো গহনা গাঁঠৰি লৈ গুচি গ'ল। যাওঁতে মাক বিষ খুৱাই কথাটো কৈ কৈ সাদৰীয়ে চাদৰৰ আঁচলেৰে মুখ ঢাকি কান্দিছিল। তাইৰ কথা সঁচা বুলি হৈ ভৰ দিছিল পোনাৰামে। বিশ্বাস নকৰিবলগীয়া একো থলেই নাছিল। স্বভাৱতে আলফুল সাদৰীক হত্যা কৰি বুলি গোবিন্দপুৰৰ কোনো মানুহে হয়তো সপোনত ভাবিব নোৱাৰে। মানুহবোৰৰ মাজতে এইবাৰ ৰাধা লাহে লাহে সোমাই আহিছিল। নঙলা পাৰ হৈয়ে তাই ৰৈ গ'ল। একোধৰে বৈকুণ্ঠলৈ চালে। জপৰা চুলিৰে মাটিত হাত ভৰি এচাৰিক চিঞৰি চিঞৰি কান্দি অসহায় পৰা বৈকুণ্ঠক চাই তাই যেন বুকুখন হাত পৰি গৈছে। এনে বৈকুণ্ঠই ৰাধালৈ চালে। লগে লগে সি উঠি আহি তাইৰ হাতত ধৰিলেহি। ৰাধা, ৰাধা ঐ, মায়া আমাক এৰি গুচি গ'ল অ'। চাচোন ৰাধা, আমি একেবাৰেই অকলশৰীয়া হৈ গ'লো অ'। আমাৰ ঘৰখন উদং হৈ গ'ল অ' ৰাধা। বৈকুণ্ঠৰ কথাৰ লগে লগে ৰাধাই চোতালত পৰি থকা মনোহৰাৰ দেহত লৈ চালে। তাৰপিছত সিহঁতৰ স্নেহালয়লৈ। সঁচাই কিদৰে যে মৰিশালী হৈ গ'ল এই ঘৰখন। ৰাধা ৰৈ গ'ল কেইমুহূৰ্তমানৰ বাবে। চকুযোৰ ভৰি আহিল তাইৰ। ঠক ঠককৈ কঁপিব ধৰিছিল। ফেকুৰি উঠিছিল ৰাধাই বৈকুণ্ঠক সাবটি ধৰি। বৈকুণ্ঠই তাইক আঁকোৱালি হুকহুকাই কান্দিলে। চব শেষ হৈ গ'ল ৰাধা, আমাৰ চব শেষ হৈ গ'ল। চোতালত থিয় হৈ অবাক দৃষ্টিৰে ৰাধা আৰু বৈকুণ্ঠলৈ চালে সাদৰীয়ে। ৰাধা দুৰ্বল হৈ পৰা নাইতো? প্ৰতিশোধৰ এতিয়াও অন্তিমটো ঘাট বাকী। এতিয়াই যদি তাই এনেকুৱা হয়, পাৰিব জানো? কেতিয়াবা ৰাধাৰ মন সলনি হৈ নাযায়তো। সাদৰীয়ে আগুৱাই গৈ ৰাধাক সান্তনা দিয়াৰ দৰে ধৰি ধৰি লৈ আনিলে। আনোতে তাই কাণে কাণে ক'লে, এইবোৰ কি কৰিছা ৰাধা? কাৰ কাৰণে কান্দিছা? এইবোৰ মানুহে শৰতক কাঢ়ি নিছিল। আইক ইচ্ছামৃত্যু ল'বলৈ বাধ্য কৰাইছিল। দেউতাক শেষ কৰি পেলালে। সেইবোৰ কি পাহৰি গ'লা? ৰাধাই কান্দিয়ে আছিল। এবাৰ চকুপানী মোহাৰি তাই সাদৰীক ক'লে, স্কুলত থাকোঁতে ভেকশ্যন প্ৰতিযোগিতাত কইনা হৈ মই বহুত কান্দিলোঁ নহয়। অভ্যাস আছে খুৰী মোৰ। ঘপকৈ ওলাই আহিব খোজা হাঁহিটো খুব কষ্টৰে হেঁচি ৰাখিলে সাদৰীয়ে। তাই ভবাও নাছিল যে ৰাধাই ইমান নিখুঁতকৈ অভিনয় কৰিছে। মনোহৰাৰ মৃতদেহৰ ওচৰত উচুপি থকা ৰাধাক দেখিলে কোনেও বিশ্বাস নকৰিব এই মানুহজনীয়ে যে তাইক মাৰি পেলালে। ৰাধাই বৈকুণ্ঠকো কান্দি কান্দি কৈছে, এইবোৰ কি হৈ গ'ল ডাঙৰ খুৰা? সাদৰীয়ে ৰাধালৈ চাই ভাবি আছে। সৰুৰে পৰাই ৰাধাক দেখিছে তাই। যিকোনো কথা সন্মুখত কৈ দিয়া ছোৱালীজনী খঙাল যদিও তেনেই সৰল আছিল। অন্যায় সহ্য কৰিব নোৱাৰিছিল যদিও অভিনয় কূটনীতি
হিংসা হত্যা এইবোৰ নাছিল ৰাধাৰ মনত। স্ফটিকৰ দৰে স্বচ্ছ আছিল ৰাধা। কিন্তু আজিৰ এই ছোৱালীজনী এজনী পৰিপক্ক হত্যাকাৰীলৈ সলনি হৈ উঠিছে। খোজে খোজে আজি তাইৰ কুটিলতা, চকুত প্ৰতিশোধৰ জুই। কাৰ দোষ এয়া? সলনি যেনে মানুহে নিজৰ চখত হয়? মানুহক সলনি কৰি পেলোৱা হয়। বেয়া মানুহবোৰেও কল্পনা কৰিবও নোৱাৰে যে ভাল মানুহবোৰ যদি বেয়া হ'বলৈ হয় বৰ ভয়ংকৰভাৱে বেয়া হৈ যাব পাৰে। সৰল মানুহে যদি নিজৰ সৰলতা এৰি দিয়ে তেওঁলোকৰ দৰে কুটিলতা আন কোনোৱেই কৰিব নোৱাৰে। ৰাধাৰ ক্ষেত্ৰতো সেয়াই হৈছে। বৈকুণ্ঠ আৰু মনোহৰাৰ কূটনীতিয়ে বাধ্য কৰিছে ৰাধাক এই ৰূপ ল'বলৈ। এতিয়া নিজে ভোগাৰ বাহিৰে আন গত্যন্তৰ নাই। সময়বোৰ পাৰ হৈছে। মনোহৰা ঢুকুৱা আজি এমাহতকৈ বেছি হ'ল। বৈকুণ্ঠ যোৱা মাহতো জুপুকা মাৰি মাৰি ঘৰতেই সোমাই থাকে। কেতিয়াবা মাকৰ কোঠাত সোমাই জোৰে জোৰে কান্দে। পুলিচে বহুত চেষ্টা কৰিলে তেজাক বিচাৰিবলৈ, কিন্তু নাপালে। আচলতে পুলিচলৈ বিশেষ নম্বৰ এটাৰ পৰা ফোন আহিছিল। প্ৰাণৰ মমতা আছে যদি মনোহৰা চৌধুৰীৰ কেছটো বন্ধ কৰক। তাৰ পাছতে ৰৈ গ'ল কেছটো। অসহায় হৈ বৈকুণ্ঠই মানি ল'বলৈ বাধ্য হ'ল। আজিকালি সি সাদৰীৰ একান্ত বাধ্য। ওলোটাই কথা এষাৰো নকয়। মাজে মাজে ৰাধা আহে। বৈকুণ্ঠই তাই আহিলেই কিবা বাহানা উলিয়াই আঁতৰি ফুৰে। মাজে মাজে সেই ভানুমতী আইৰ কোঠালৈও ভয়ে ভয়ে চায়। অনবৰতে এটা ভয়ে বৈকুণ্ঠক খেদি ফুৰিছিল। কি ভাবিছিল সি? আজি কি হ'লগৈ? সকলো অংক খেলি মেলি হৈ গ'ল। কিন্তু তাৰ মাজতো ক্ষীণ আশা এটা ৰাখি থৈছে বৈকুণ্ঠই। যেনে তেনে হ'লেও এই ঘৰটো ভাঙি অট্টালিকা এটা সাজিবই সি। দেউতাক ধৰ্মনাৰায়ণ বৰ্তমান মানসিকভাৱে অসুস্থ। চৌধুৰী বংশৰ আটাইবোৰ অকল তাৰ হাতত এতিয়া। এই অনুভৱটোৱে কেতিয়াবা মাক নোহোৱা হোৱাৰ কথাটো পাহৰাই দিয়ে তাক। লাহে লাহে মানি লয় বৈকুণ্ঠই। ৰণ হ'লে দুই পক্ষৰ মানুহেই ৰণত পৰে। বৈকুণ্ঠৰ এই ৰণত যেনিবা তাৰ মাকেই পৰিল। কিন্তু সাম্ৰাজ্যৰ অধিকাৰীটো সিয়েই হ'ল। লাহে লাহে কথাবোৰ স্বাভাৱিক হ'ল। বৈকুণ্ঠ আকৌ ওলাবলৈ ল'লে। সাদৰীক ৰাধাৰ লগত বেছি সম্পৰ্ক ৰাখিবলৈও মানা কৰিলে। পুৰণা বৈকুণ্ঠটো ঘূৰি আহিছিল যেন। এনেকুৱাতে দিনতে দিনে হঠাৎ স্নেহালয়ৰ সন্মুখত ডাঙৰ জীপ এখন ৰলহি। বৈকুণ্ঠ তেতিয়া ঘৰত নাছিল। সাদৰীয়ে গাড়ীখন দেখি বাৰাণ্ডালৈ ওলাই আহিল। গাড়ীৰ পৰা নামি অহা মানুহ এজনে সুধিলে, বৈকুণ্ঠ দাদা আছে নেকি? তেখেত অলপ ওলাই গৈছে। আপোনালোক? আমি তেখেতক বিচাৰি আহিছিলোঁ। অলপ বহকচোন, আহিবৰ হৈছেই। সাদৰীয়ে তেওঁলোকক চৰা ঘৰতে বহিবলৈ দিলে। সেই সময়ত তাই সপোনতো ভবা নাছিল যে পুনৰ এক অন্যায়ৰ সাক্ষী হ'বলৈ গৈ আছে স্নেহালয়। অলপ পাছতে বৈকুণ্ঠ আহি ওলাল। আহি এই মানুহকেইজনক দেখি ক'লে, আপোনালোক আহি পালে ন? আহক ভিতৰলৈ, আপোনালোকে লৈয়ে যাব পাৰিব। সাদৰী একো বুজি নাপাই সুধিলে, কি নিবলৈ আহিছে তেওঁলোক? বৈকুণ্ঠই একো উত্তৰ নিদিলে। মানুহকেইজন ধৰ্মনাৰায়ণৰ কোঠালৈ আগুৱাই গ'ল। সাদৰীৰ কিবা এটা সন্দেহ হ'ল। তাই দৌৰ মাৰি মানুহকেইজনক আগভেটি ধৰিলে। কি কৰিব ওলাইছে আপোনালোকে? উত্তৰটো বৈকুণ্ঠই দিলে, আঁতৰ হওক, বুঢ়াক পগলা ফাটাকলৈ পঠিয়াওঁ। সাদৰীৰ কাণত যেন বিজুলী বৰষিছিল। চিঞৰি উঠিল তাই, কি ক'লে? দেউতাক আপুনি পগলা ফাটাকলৈ পঠাই? যিজন মানুহে আপোনাক ডাঙৰ কৰিলে আজি তেওঁক আপুনি এনেকুৱা সন্তান জন্ম হওঁতেই মৰি যোৱাই ভাল। লগে লগে সকলোৰে আগত এটা প্ৰচণ্ড চৰ সাদৰীৰ গালত পৰিল। চৰ মাৰি ক্ষান্ত নাথাকিয়েই বৈকুণ্ঠই সাদৰীক হাতত ধৰি টানি নি কোঠাত সোমোৱাই দুৱাৰ বাহিৰৰ পৰা হুক মাৰি দিলে। সাদৰীয়ে চিঞৰি চিঞৰি কান্দি থাকিল, এৰি দিয়ক মোক, যাবলৈ দিয়ক, দেউতাক পঠাই নিদিব। কাৰ কি হৈছে দেউতা থকাৰ কাৰণে? ইমান অন্যায় নকৰিব, দেউতা। নাই, সাদৰীৰ প্ৰাণকাতৰ চিঞৰেও বৈকুণ্ঠৰ বুকু গলাব নোৱাৰিলে। যাবলৈ মন নথকা স্বত্তেও ধৰ্মনাৰায়ণক টানি আজুৰি উলিয়াই লৈ যোৱা হ'ল। যোৱাৰ সময়ত পিছে বৈকুণ্ঠৰ কাগজ কেইখনমানত দেউতাকৰ বুঢ়া আঙুলিৰ ছাপ ল'বলৈ নেপাহৰিলে। ধৰ্মনাৰায়ণৰ যদিও স্মৃতি লোপ পাইছিল তথাপি তেওঁ ঘৰখন এৰি যাব খোজা নাছিল। গোবিন্দপুৰৰ সম্ৰাটহেন প্ৰভাৱশালী মানুহজনক গুৰিয়াই লঠিয়াই লৈ যোৱা হ'ল ঘৰৰ পৰা। নঙলামুখতে পুনৰামে গৈ বাট ভেটিছিল। মাজি ল'ৰাও,
কাবু কৰিছোঁ, এনে মহাপাপ নকৰিবি, দেউতাক এনেকৈ খেদি নিদিবি অ', ঈশ্বৰলৈ অলপ ভয় কৰ। বৈকুণ্ঠই পুনৰামক গতিয়াই দি ক'লে, কটা গোলামৰ সঁচ, আজি চাকৰেও মোক জ্ঞান দিব পৰা হ'লি, তোকো সোনকালে উলিয়াম। ভিতৰত কান্দি কান্দি পাগলী হৈছিল সাদৰী। মানুহ সিমান নিৰ্দয় হ'ব পাৰেনে? গুচি গ'ল স্নেহালয়ৰ মূল মানুহজন। গোবিন্দপুৰৰ দেৱতা সদৃশ মানুহজনক গাড়ীত তুলি ধূলি উৰাই পগলা ফাটেকৰ দিশে গুচি গ'ল। দুই একে সুধিছিলহি বৈকুণ্ঠক। সি মাত্ৰ ক'লে, দেউতাক চিকিৎসাৰ বাবে দূৰলৈ পঠাইছোঁ। মানুহবোৰে সন্দেহ কৰাৰ থল নাথাকিল। কাঠচিতীয়া বৈকুণ্ঠ অৱশেষত একেবাৰে নিষ্কণ্টক হৈ স্নেহালয়ৰ ৰাজপাটত বহিল। ধৰ্মনাৰায়ণৰ আৰামী চকীত বহি সি অটহাস্য কৰিলে। এতিয়াৰ পৰা এই স্নেহালয় ভাঙি সজা হ'ব ইয়াত বৈকুণ্ঠ মেনচন। সাদৰীয়ে পুনৰাই একো নক'লে গিৰিয়েকক। মাত্ৰ তাৰ অলপ দিন পাছতে ৰাধালৈ খবৰ পঠালে, পিছফালৰ হাঁহ এটা বৰ নোদোকা আৰু তেজাল হৈ আহিছে, এদিন কাটি কোমোৰাৰ সৈতে ৰান্ধিব লাগিব। পুৱতি নিশা কোনোবাই দুৱাৰত টুকুৰাই থকাত ৰাধাই দুৱাৰ খুলি দিলে। সোমাই আহিছিল সৰুকণ। আহি সৰু ল'ৰাৰ দৰে কান্দিবলৈ তোলে। ৰাধাই বাৰে বাৰে সোধাৰ পাছত সি ক'লে, কেনেকৈ পাৰিলে সি ৰাধা? তই আমি বাৰু সতীয়া, কিন্তু নিজৰ দেউতাকক সি কেনেকৈ পগলা ফাটেকলৈ পঠাব পাৰিলে? ৰাধাই তাৰ মূৰত হাত ফুৰাই ক'লে, যেতিয়া সম্পত্তিৰ খকে মানুহৰ মূৰ ভৰি থাকে তেতিয়া সম্পৰ্ক চোৱা নাযায়। তোৰ দুখ লগা নাই ৰাধা? দেউতাৰ কি হৈ গ'ল এইবোৰ? ৰাধাই সেমেকা হাঁহি এটা মাৰিলে। লগতে এটি হুমুনিয়া হৰাই ক'লে, কি বুলি দুখ কৰিম? কোনটো দুখৰ বাবে মই কান্দিম? অকল দুখেইটো পাইছোঁ। দেউতা সৰুতেই মৰিল, মায়ে জীয়েক বুলি চিনাকি দি আমনি পাই গুচি গ'ল, তই আঁতৰি গ'লি, আইয়ে এৰি গ'ল, কানাইও কাষত নাই। যাৰ হাতত ধৰি গোটেই জীৱনটোৰ সপোন দেখিছিলোঁ সেই শৰতাকো কাঢ়ি লৈ গ'ল। এতিয়া কি আছে মোৰ হেৰুৱাবলৈ ক? কাইলৈ যদি মোৰ কিবা এটা হয়, মোৰ সন্তানটো। সৰুকণে ৰাধাৰ মুখত হাত দিলে। এনেকুৱা কথা নকবি ৰাধা, একো নহয় তোৰ সন্তানৰ। আমাৰ দৰে জীৱন এটা নিদিওঁ এই শিশুক। সৰুদা, মই যে মাক হোৱাৰ যোগ্যতা হেৰুৱাই পেলাইছোঁ। নিজৰ বংশৰ তেজেৰে হাত ৰঙা কৰি কোনহতে এই কেঁচুৱাক ডাঙৰ কৰিম? তাতকৈ মই ভাবোঁ এনে কোনোবাই এই শিশুৰ দায়িত্ব লওক যি নিৰ্মল পানীৰ দৰে শুদ্ধ, যাৰ বুকুত অকল ভাল পোৱা আছে। এইবোৰ নকবিচোন ৰাধা, তই বৈকুণ্ঠৰ কথা কি ভাবিছ? ৰাধাৰ মুখখন এইবাৰ কঠোৰ হৈ আহিল। সেই কুকুৰ আৰু বেছি নাথাকে, দুই এদিনৰ আয়ুস আছে তাৰ হাতত। তেন্তে সোনকালে কৰ, মোৰো খবৰ আহিছে, মই উভতি যাব লাগে। তই আকৌ? যাব লাগিব ৰাধা, সেই বাটত উভতি অহাৰ পথ নাই। ৰাধা অলপ ৰ'ল, তাৰ পাছত ক'লে, পৰহিলৈ অমাৱস্যা নহয় জানো? সেইদিনাই আহিবি তেন্তে। হ'ব বুলি কৈ সৰুকণ ওলাই গ'ল। ৰাধা ব্যস্ত হ'ল এটা নতুন আঁচনিত। অহৰহ বাজি থকা ফোনটো হাতত ল'লে সন্ধ্যাই। শাহুৱাকে কৰিছে, ৰুণজুন, ক'ত আছা তুমি? ইউনিভাৰ্চিটিতে আছো মা। কি বাবা পাগল হ'ল নেকি? ই উজ্জ্বলক গ্ৰেপ্তাৰ কৰিছে যে? কি? সন্ধ্যাই গম পালে কথাটোচোন ডাঙৰ হ'ব এতিয়া। তাই শাহুৱেকৰ ফোনটো কাটি অৰুণলৈ ফোন লগালে। ৰণ, এতিয়া একো ক'ব নোৱাৰিম সন্ধ্যা, তুমি পাৰিলে আজি ছুটী লৈ ঘৰলৈ গুচি আহিব পাৰিবা। কিন্তু কিয়? ইটছ আৰ্জেণ্ট। অগত্যা সন্ধ্যাই সিহঁতৰ HODৰ লগত কথা পাতি দুদিনৰ ছুটী ল'লে। শিক্ষক হিচাপে সদায় চিৰিয়াছ সন্ধ্যাক তেখেতে নিৰাশ নকৰি ছুটী দিলে। লৰালৰিকৈ তাই ঘৰলৈ আহিল। অভিমন্যু তেতিয়ালৈ নিজৰ কামত গৈছিল। ঘৰত মাকে অনুৰণক গালি পাৰি আছে। দেউতাকে বুজাইছে যদিও কামত অহা নাই। সন্ধ্যা সোমোৱাৰ পাছতে অনুৰণো গৈ সোমালগৈ। লগত লৈ গৈছিল এজনী সৰু ছোৱালী। ছোৱালীজনী চিনি পালে, সেই অন্নপ্ৰাশনত যে লগ পোৱা ছোৱালীজনী, যিজনীক তাই নেহৰু পাৰ্কৰ সন্মুখতো পাইছিল। তাই সন্ধ্যাক দেখিয়েই উচুপি সাৱটি ধৰিলেহি। সন্ধ্যাই অনুৰণক ক'লে, কি হৈছে এইবোৰ অনুৰণ? অনুৰণে সকলোকে কৈ গ'ল। উজ্জ্বলতে এটা বৃহৎ নাৰীদেহ চলাই আছিল। তেওঁ ঘৰলৈ প্ৰথমে ছোৱালীবোৰক পঢ়ুৱাম বুলি আনে আৰু সিহঁতক বাহিৰৰ ৰাজ্যলৈ চালান দিয়ে।
খুব দুখীয়া ঘৰৰ ছোৱালী সিহঁত, কোনে কোৰ্টত আহি কেছ খেলিব। কথাবোৰ তেনেকৈয়ে থাকি যায়। কিন্তু এইবাৰ তেওঁ মাথা মাৰিলে একেলগে কেইবাজনী ছোৱালীক বিক্ৰী কৰিবলৈ। তাৰ বাবে পুতেকৰ অন্নপ্ৰাশনলৈ অনাথ আশ্ৰমৰ ছোৱালীবোৰক মাতিলে আৰু তাৰেই সুযোগ বুজি কেইজনীমানক এইদৰে বেচিবলৈ লৈছিল। কিন্তু ছোৱালীবোৰৰ মাজৰ এই ছোৱালীৰ বাবে আমি সিহঁতক ধৰিব পাৰিলোঁ। এই সিহঁতৰ মাজৰেই এজনৰ পৰা সাহস কৰি পুলিচলৈ ফোন লগালে, যাৰ বাবে আমাৰ কামবোৰ সহজ হৈ গ'ল। অনুৰণ, মাক দেউতাক আৰু সন্ধ্যা সকলোৰে মুখৰ মাত নোহোৱা হৈছিল। মানুহ এনেকুৱাও হ'ব পাৰেনে? অনুৰণে পুনৰ ক'লে, ৰুণজুন, ফৰ্মেলিটিবোৰ হৈ যোৱালৈকে তুমি এইক ইয়াতে ৰাখিব পাৰিবানে? তাইক বেলেগত ৰখাৰ অলপ ৰিস্ক আছে। বেচেৰাই ভয়ো খাইছে খুব। চিয়'ৰ, ইয়াতে থাকিব তাই। তুমি যোৱা, মই কাইলৈৰ বাবেও ছুটি লৈছোঁ, থাকিম তাইৰ লগত। অনুৰণ ওলাই যোৱাৰ পিছত সন্ধ্যাই ছোৱালীজনীক নি গা ধুৱাই দিলে, লগতে চাহ আৰু কেকো খোৱালে। লাহে লাহে ছোৱালীজনী সহজ হৈ পৰিছিল। বিশেষ কথা কোৱা নাছিল যদিও দুই এটা কথাত হাঁহিছিল। তাৰে হাঁহিটোৱে সন্ধ্যাক যে এটা বেলেগ তৃপ্তি দিছিল। খোৱা বোৱাৰ পাছতে সন্ধ্যাই তাইক শুবলৈ দি পুনৰ কিতাপখন পঢ়িবলৈ লৈছিল। আজি পুৱা বৈকুণ্ঠৰ শুই উঠাৰ অলপ পলম হ'ল। উঠিয়ে হাত মুখ ধুই সি সাদৰীক মাতি চাহ বিচাৰিলে। তাইৰ মাত নুশুনি সি পিছফালে কুৱাৰ পাৰ পালেগৈ। সেইখিনি পায়েই বুকুখন চিৰিংকৈ গ'ল তাইৰ। সাদৰীয়ে ভানুমতী আইৰ নগা দাখন পানীৰে ঘঁহি ঘঁহি ধুই আছে। এইখন কিয় উলিয়ালা? আৰু এনেকৈ ধুই আছা যে? ভয়ৰ কোবতে সাদৰীক তুমি বুলিয়ে সম্বোধন কৰিলে সি। সাদৰীয়ে তলমূৰকৈ থাকি গ'ল। বহুদিন হ'ল এনেয়ে পৰি আছে, ভাবিছোঁ কাৰোবাক দিয়েই দিম। এইবোৰ ঘৰত ৰাখি থোৱা বেয়া। তেতিয়াহে বৈকুণ্ঠই স্বস্তিৰ নিশ্বাস এৰিলে। হেই, কিবোৰ যে ভাবিবলৈ লৈছে সি। উভতি আহি চাহ খাই কামত লাগিল। কিয় জানো দিনটো বৈকুণ্ঠই একো কামতে মন বহাব নোৱাৰিলে। যিটো কামতে হাত দিছে তাতেই কিবা এটা খেলি মেলি হৈছেই। মাজতে গোবিন্দপুৰৰ ল'ৰা কেইটামান আহিলে। লখিমীৰ পাৰৰ আটাইবোৰ গছ কটা হ'ল। তাত এতিয়া ৰিজৰ্ট কেতিয়া আৰম্ভ কৰিব সুধিছিল। বৈকুণ্ঠই এতিয়াই ক'ব নোৱাৰিম বুলি ক'লে। আচলতে সেই কামটো অলকেশ আৰু সি একেলগে মিলিহে কৰাৰ কথা আছিল। এতিয়া অলকেশ ঢুকি নোপোৱাকৈ দূৰত। শুনিছে সি হেনো চিকিউৰিটি নোলোৱাকৈ ক'লৈকো নাযায়, সকলো মানুহক লগ নকৰে। বৈকুণ্ঠই মাজে মাজে ভাবে তাক বাদ দি নিজেই ৰিজৰ্টৰ কাম আৰম্ভ কৰাৰ কথা। কিন্তু সি আকৌ ৰাজনীতিৰ মানুহ, বেয়া পালে বৈকুণ্ঠৰেই বিপদ। যি হওক কেইদিনমান দেখা যাওক, তাৰপাছত কিবা এটা কৰিব। ঠিকাৰ দুই এটা কাম চাবলৈ বৈকুণ্ঠ ওলাই গৈছিল। উভতি আহোঁতে সন্ধ্যা লাগি ভাগিল। সাদৰীয়ে ভাত সোনকালে ৰান্ধিছে আজি। বৈকুণ্ঠই সোধোঁতে ক'লে, অমাৱস্যা নহয় জানো, সোনকালে খাব লাগে। বৈকুণ্ঠই এনে নীতি নিয়মবোৰ খুব মানে আজিকালি। এটা সৰু গাফিলতিও নকৰে। সেয়ে একো মাত নিদি সোনকালেই ভাত খাই বিচনাত পৰিল। নিশাৰ দ্বিতীয় পোহৰ হয়তো আৰম্ভ হৈছিল। বাহিৰত ঘিটমিটীয়া আন্ধাৰ। জিলিৰ যি শব্দটোৰ বাহিৰে বাকী নিস্তব্ধ। মাজতে কোনোবা কুকুৰ এটাই ভৌ বুলি দীঘলীয়াকৈ ৰাউচি ধৰে। এবাৰ কোনোবা মেকুৰী এজনীয়ে ফেকুৰি থকাৰ শব্দ এটা শুনা গ'ল। ঘৰৰ বৰচাঙত ডালহলীয়া কেইটামানে অহা যোৱা কৰি আছে। সাধাৰণতে বৈকুণ্ঠই ৰাতি সাৰ নাপায়। আজি কিয় জানো সেই সময়ত সাৰ পালে। হয়তো কিবা সপোন এটা দেখিছিল। নাই, কাৰোবাৰ মাতহে শুনিছিল নেকি? সাৰ পালেই যেতিয়া এতিয়া সহজে টোপনি নাযাব। লাহেকৈ বিচনাৰ পৰা উঠিব লৈছিল বৈকুণ্ঠ। এনেতে সি গম পালে বিচনাত সাদৰী নাই। লগে লগে উচপ খাই উঠিল সি। ক'লৈ গ'ল সাদৰী এই ৰাতিখন? চিঞৰিলে, সাদৰী! চৰাই ঘৰৰ পৰা মাত আহিল, আছোঁ। বৈকুণ্ঠ লৰালৰিকৈ নামি আহিল। চৰাই ঘৰৰ পৰাই আৰু সি আচৰিত হ'ল, কাৰণ চোফাত বহি আছে ৰাধা। ৰাধা, তই? ইমান ৰাতি এইখন কি হৈছে? ৰাধা থিয় হৈ বৈকুণ্ঠক ক'লে, তোৰ বস্তু এটা মোৰ ওচৰত আছে। কি বস্তু? ৰাধাই সেই মানিবেগটো বৈকুণ্ঠলৈ আগুৱাই দিলে, যিটো তাইক মধুৰামে দিছিল শৰতৰ মৃতদেহৰ কাষত পাই। বৈকুণ্ঠ কেইবা খোজো পিছুৱাই গৈ বেৰত লাগি ৰ'ল। কি হ'ল ডাঙৰ খুৰা?
ইমান কিয় ভয় খাইছা? বৈকুণ্ঠই ঘেহাই ঘেহাই ক'লে। ৰাধা চা, এইবোৰ কথা আমি দিনত পাতিম। এইবোৰ কথা এনেকৈ নহয়। তই তই এতিয়া যাগৈ। এইবাৰ ৰাধাই হাঁ হাঁ কৈ হাঁহি চিঞৰি উঠিল। কিয়? এন্ধাৰতে যেতিয়া চব কাম কৰি ভাল পাব তেন্তে পোহৰলৈ কিয় ৰ'ব লাগে? শৰৎদা এন্ধাৰতে ওলাই গৈছিল। কথাটো কৈ কৈ ৰাধা আগুৱাই আহি বৈকুণ্ঠৰ চোলাৰ কলাৰত ধৰিলে। কিয় কৰিলে এনেকুৱা? কিয় মাৰিলি তাক? কি দুখ কৰিছিল সি? গোবিন্দপুৰৰ কাৰণে চিন্তা কৰিছিল। তহঁতৰ দুৰ্নীতিবোৰ উদঙাই দিছিল। সেয়াইতো। এবাৰো মোৰ কথা নাভাবিলি? মোৰ সন্তানটোৰ কথা নাভাবিলি? বৈকুণ্ঠই গাৰ সমস্ত জোৰেৰে ৰাধাক ঠেলা মাৰি মজিয়াত পেলাই দিলে আৰু তাৰপাছত পিছ দুৱাৰলৈ দৌৰ মাৰি ওলাই গ'ল। কিন্তু দুৱাৰখন খোলাৰ লগে লগে কোনোবাই তাক পুনৰ ভিতৰলৈ গতা মাৰি দিলে। লগতে সেই মানুহজনো সোমাই আহিল। আগন্তুকে মুখৰ কাপোৰখন আঁতৰাই দিওঁতে বৈকুণ্ঠই ভয়ত আতাহ পাৰি উঠিল। সৰুকণ? কিয়? চিনি পোৱা নাই নেকি? নে মোৰ চাকৰি খাই পেলোৱাৰ পাছত মই ক'ৰবাত মৰিম বুলি ভাবিছিলি? তোক শেষ নকৰাকৈ মই নমৰোঁ, বুজিছ কুকুৰ? কথাটো কৈ সৰুকণে বৈকুণ্ঠৰ মুখত এটা জোৰকৈ খোঁচা বহুৱাই দিলে। বৈকুণ্ঠ কৰফাল খাই মজিয়াত বাগৰি পৰিল। ওঠেৰে বৈ অহা তেজকণ মচি মচি বৈকুণ্ঠই ক'লে, তহঁত কোনো হাৰি যাব নোৱাৰিবি। তহঁতক মই চাই ল'ম। এইবাৰ ৰাধাই আহি বৈকুণ্ঠৰ চুলিত ধৰি খটালি দি ক'লে, তই বহুত চালি আমাক। এতিয়া গোটেই ৰাতিটো আমি তোক চাম। সৰুকণে আগুৱাই আহি বৈকুণ্ঠৰ বুকুত চুৰি এখন থৈ ক'লে, হৈকাৰ, ভাগৱত ককাইদেউক কোনে মাৰিছিল? বৈকুণ্ঠই তলমূৰকৈ ৰ'ল। ৰাধাই এইবাৰ আচৰিত হৈ সৰুকণলৈ চালে। সৰুদা, এই কথাটো তই মোক কোৱা নাছিলোঁ, কাৰণ মই এই পাখণ্ডৰ হতুৱাই কোৱাব খুজিছিলোঁ। ই কুকুৰে ককাইদেউক মৰালে আৰু খুব ধুনীয়াকৈ তাৰ বদনাম আমাৰ সংগঠনক দি দিলে। বৈকুণ্ঠই সাদৰীক দেখি দৌৰি গ'ল। সাদৰী, তুমি মোৰ পত্নী নহয় জানো? তুমি মোক ইহঁতৰ পৰা বচোৱা সাদৰী। সাদৰীয়ে লগে লগে এটা কাণতলীয়া স্বৰ সোধাই দিলে গিৰিয়েকক। আচম্বিত হৈ বৈকুণ্ঠৰ মুখেৰে একো শব্দ নোলাল। যিজনে সাদৰীক সি অতৰিনে জোতাৰ মলিৰ দৰে গণ্য কৰি আহিছিল, তাই আজি তাক চৰ মাৰিছে। বৈকুণ্ঠৰ যেন কিবা সপোন সপোন লাগিছে। এইফালে সাদৰীয়ে চিঞৰি উঠিল, পত্নী? আজি মনত পৰিছে তোৰ যে মই পত্নী? মনত পেলা বৈকুণ্ঠ চৌধুৰী, মোৰ কণমানি পৃথিৱীখন ধ্বংস কৰি তই মোক বিয়া কৰাইছিলি। মোৰ চেনেহৰ দেহ মনক মৰিয়াই মৰিয়াই মৰালি। দিনে নিশাই মোৰ দেহটোৰ ওপৰত অত্যাচাৰ চলালি। তোৰ দৰে এটা কুলাংগাৰৰ পত্নী হৈ থকাতকৈ মই ওৰে জীৱন বিধৱা হৈ কটাম। চা বৈকুণ্ঠ চৌধুৰী, মচি দিলোঁ তোৰ নামত লোৱা এই সেন্দুৰ। চিঞৰি চিঞৰি সাদৰীয়ে কপালৰ ফোট আৰু শিৰৰ সেন্দুৰ মচি পেলালে। সাদৰীয়ে চকুৰে বৰশী যোৱা জুইৰ লেলিহান শিখাই যেন আগুৰি ধৰিছে বৈকুণ্ঠক। সাদৰী, ৰাধা আৰু সৰুকণক তাৰ জমদূতৰ দৰে লাগিছে। সাদৰীয়ে ভিতৰৰ পৰা নগাদাখন আনি ৰাধাৰ হাতত তুলি দিলে। বৈকুণ্ঠই লগে লগে কঁপি কঁপি ৰাধাৰ ভৰি দুটা সাবটি ধৰিলে। মোক ক্ষমা কৰি দে ৰাধা, মোক ক্ষমা কৰি দে। মই ভাল হ'ম। মই কথা দিছোঁ, মই ভাল হ'ম। এইবাৰ মোক ক্ষমা কৰি দে। ক্ষমা ভুলৰহে থাকে বৈকুণ্ঠ চৌধুৰী, কিন্তু পাপৰ ক্ষমা নাথাকে। পাপৰ মাত্ৰ প্ৰায়চিত্ৰ থাকে। আৰু তোৰ পাপ ইমানেই বেছি যে সেয়া প্ৰায়চিত্ৰৰ বাবে তই মৰিবই লাগিব। ৰাধাৰ মাত যেন আকাশবাণীৰ দৰে লাগিছে। মেলা চুলি, ৰঙা চকু আৰু হাতত দা লৈ থকা ৰাধাক যেন কালীগোসানী বা দুৰ্গাৰ কোনোবা ৰূপৰ দৰে লাগিছে। বৈকুণ্ঠৰ ডিঙি শুকাই গৈছে। হাতযোৰ কৰি সি কান্দি আছে মাত্ৰ। চাই থাকোঁতে ৰাধাই তাক গোৰ মাৰি পেলাই লৈ ক'লে, এইটো ঘাপ মোৰ পৰা দেউতাক কাঢ়ি লৈ যোৱাৰ বাবে। কথাটো কৈয়ে তাই বৈকুণ্ঠ উঠি যাব নোৱাৰোঁতেই পিঠিত দাৰে প্ৰথম ঘাপটো মাৰিলে। বৈকুণ্ঠই তেতু ফালি চিঞৰি উঠিল, আও! দাখনৰ দাঁতিৰে বৈ অহা তেজ টোপা টোপে স্নেহালয়ৰ মজিয়াত পৰিছে। বৈকুণ্ঠ পৰি থকা ঠাইখিনি তেজেৰে ভিজি গ'ল। ৰাধাই পুনৰ চিঞৰি ক'লে, এইটো ঘাপ ভানুমতী আইক কথা শুনাই শুনাই ভাত পানী নল'বলৈ বাধ্য কৰাৰ বাবে। লগে লগে আন এটা ঘাপ পৰিল বৈকুণ্ঠৰ সোঁফালৰ কৰঙণত। বৈকুণ্ঠই হাতেৰে ঠাইকণ ধৰি ডেডা উৰি পাৰি আহিছিল। দেউতা ঐ,
এইবাৰ সৰুকণে তাৰ মুখত গোৰ এটা মাৰি ক'লে, লাজ পোৱা নাই দেউতা শব্দটো মুখত ল'বলৈ? ৰাধাই এইবাৰ গহীন হৈ ক'লে, প্ৰতিজন অসুৰে এটা এটা বৰদান দেৱতাৰ পৰা পাইছিল, কিন্তু ব্যৱহাৰ কৰিব নজনাৰ ফলত সেই বৰদান সিহঁতৰ বাবে অভিশাপ হৈ পৰিছিল। ককাই তোক নিজতকৈও বেছি ভাল পাইছিল। সেই মোহখিনি তোৰ বাবে আছিল, কিন্তু লোভ আৰু ক্ষমতা খকৰ বাবে তই ককাক ঘৰৰ পৰা খেদি পঠিয়ালি। আৰু আজি চা, অকলশৰীয়া হোৱাৰ বাবেই তোক মাৰিবলৈ আমাৰ সহজ হ'ল। হেহাই হেহাই বৈকুণ্ঠই কৈছিল। পানী। এইবাৰ হালৰীয়াই কান্দি কান্দি চিঞৰিলে, সেই ৰাতি চাগে দেহমনেও এনেকৈয়ে পানী বিচাৰিছিল নহয়। এতিয়া তোক পানী লাগে, লহ এইয়া পানী। কথাটো কৈ হালৰীয়াই ৰাধাৰ হাতৰ পৰা দাখন আনি বৈকুণ্ঠৰ বাহুত আন এটা খাপ বহাই দিলে। চিঞৰত বৈকুণ্ঠৰ মাত ভাঙি গৈছিল। তাৰ পৰা ওলোৱা তেজে লাহে লাহে যেন স্নেহালয়ৰ ভিতৰত এখন নৈৰ সৃষ্টি কৰিছিল। তেজৰ নৈখনৰ দুই এটা সৰু সুঁতি লাহে লাহে ধৰ্মনয়ন ভানুমতীৰ কোঠালৈ সোমাই গৈছিল। স্নেহালয় যেন আজি তৃপ্ত। বৈকুণ্ঠৰ তেজৰ সোৱাদৰ বাবেই যেন ইয়াৰ মজিয়াই অতদিনে পিয়াসত আছিল। ৰাধাই পুনৰ দাখন নিজৰ হাতলৈ আনিলে। মজিয়াত ঘন ঘনকৈ উশাহ লৈ থকা বৈকুণ্ঠৰ তলপেটত ৰাধাই ভৰিৰে হেঁচি ধৰিলে। আধামলা চকুৰে বৈকুণ্ঠই যেনে হাতকেইখন আনি জোৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও নোৱাৰিলে। ৰাধাৰ শৰীৰত যেন সঁচাই কোনোবা কেঁচাই খাটি গোসানীহে প্ৰৱেশ কৰিছিল। চকুকেইটাই যেন তেজৰ বন্তি জ্বলাইছে। বৈকুণ্ঠক মৰা প্ৰতিটো ঘাপত ছিটিকি অহা তেজৰ কণিকাই তাইৰ মুখত সৰু সৰু টোপাল হৈ বিৰিঙি আছে। ৰাধাক জনা যিকোনো মানুহেই তাইৰ এই ৰূপটো দেখি কঁপি গ'লহেঁতেন। গলগলীয়া মাতেৰে ৰাধাই গৰ্জন কৰি উঠিল, আৰু এইটো মোৰ ফালৰ পৰা শৰৎদাৰ। এই বুলি কৈ তাই চিঞৰ এটা মাৰি বৈকুণ্ঠৰ বুকুৰ পৰা ডিঙিলৈকে দাখনেৰে ৰেপি ৰেপি গৈ থাকিল। দৃশ্যটো চাব নোৱাৰি হাদৰীয়ে চকু মুদি দিলে। সৰুকণেও ওঠ কামুৰি উঠিল। কিমান বিভৎস এই দৃশ্য! দাখনেৰে বৈকুণ্ঠৰ বুকুখন লাহে লাহে ফালি পেলাইছিল। কামিহাৰত লাগি গৈ যোৱা দাখন ৰাধাই পুনৰ বহাই লয়। বৈকুণ্ঠৰ মুখেৰে মাত নোলোৱা হৈছিল। পাগলৰ দৰে হাত ভৰি এছাৰি আছিল সি। গোটেই গাটো চটফটাই আছে। তেজবোৰ ছিটিকি আহি ৰাধাৰ গোটেই মুখখন ৰঙা কৰি পেলাইছে। মজিয়াৰ তেজৰ নৈখনে লাহে লাহে বিশাল আকাৰ ল'লে। ৰেপি ৰেপি ডিঙিৰ ওচৰ পাই ৰাধাই দাখন উঠাই আনিলে আৰু প্ৰচণ্ড চিঞৰ এটা মাৰি গোটেই দাখন বৈকুণ্ঠৰ বুকুত বহাই দিলে। বৈকুণ্ঠৰ মুখেৰে হল হলকৈ এসোপামান তেজ আৰু পানী একেলগে ওলাই আহিল। মূৰটো এবাৰ উঠি আহি লগে লগেই আকৌ মাটিত নিথৰ হৈ পৰি ৰ'ল। শেষ শেষ হৈ গ'ল বৈকুণ্ঠ চৌধুৰী। শেষ হৈ গ'ল অতদিনৰ অহংকাৰ, অতদিনৰ লোভ, অতদিনৰ কূটনীতি। আজি যেন প্ৰশান্তিৰ হাঁহি মাৰিছে ভানুমতীয়ে। আজি শান্তিৰে উশাহ লৈছে ভাগৱতে। ৰাধা লাহে লাহে থিয় হ'ল। তাৰ বগা হাতযোৰ এতিয়া তেজ ৰঙা হৈ উঠিছে। হাত দুইখন তেজেৰে ৰাঙলী। চকুৰ ভিতৰতো তেজৰ টোপাল পৰিছে। চকুপানীৰ লগত মিলি গৈছে তেজবোৰ। মুখখন হাতেৰে মচি দিলে তাই। গোটেই মুখখন টিকটিকিয়া ৰঙা হৈ পৰিল। তাৰ পাছত হাও হাওকৈ চিঞৰি চিঞৰি কান্দি উঠিল। সৰুকণ আৰু হাদৰী কোনোৱেই তাইৰ কাষলৈ আহিবলৈ সাহস কৰা নাই। কান্দি কান্দি লেবেজান হৈ পৰা ৰাধা মূৰ ঘূৰাই ঢলি পৰিল। প্ৰিয় শ্ৰোতাসকল, এয়া আছিল কৌশিক নন্দন বৰুৱাৰ ৰাধাৰ ৩৫তম খণ্ড। ধন্যবাদ।